তেওঁ এজন মানে মননশীল সংস্কৃত পণ্ডিত আছিলে। 45 বছৰ বয়সত তেওঁ গোপালদেৱ বৰপেটাৰ কালজাৰ সত্ৰ তাত মানে তেওঁ শিষ্যত্ব গ্ৰহণ কৰিবলৈ গোপালদেৱৰ বুলি তাত 3 বছৰ শিষ্যত্ব গ্ৰহণ কৰাৰ পাছত তেওঁৰ পৰা আজ্ঞা লৈ তেখেতৰ নাম আছিলে প্ৰথমতে আছিলে হৰকণ্ঠগিৰি। গুৰু গোপালদেৱে তেওঁ পাণ্ডিত্যত মানে পুষ্ট হৈ তেখেতক এটা মানে সন্মান দিছিলে, অনিৰুদ্ধ, আজিৰ পৰা তোমাৰ নাম অনিৰুদ্ধ হ'ব, তুমি উজনিত সত্ৰ স্থাপন কৰি শংকৰ মাধৱৰ যিটো ধৰ্মধ্বজা তুমি কৰিব পাৰা। ধৰক এনেকুৱা কথা মানে হেৰিয়াত আছে যে ভাত মানে অসৰণীয়া মানুহ বিষ্ণু বালিকুঞ্চি দেৱীত্ব সত্ৰ স্থাপিত 1601 বালিকুঞ্চি তেতিয়া নাম আছিল, এতিয়া দকুৱা জন্মস্থানৰ ভেটিত 1983-84 আমি হিতেশ শইকীয়া মন্ত্ৰীসভাৰ দিনত আমি এটা গ্ৰাণ্ট পাইছিলোঁ 33,000 টকা। তাৰে এইটো মায়ামৰা কলা কৃষ্টি বিকাশ কেন্দ্ৰ হিচাপে এইটো লোকসনা আছে। কি বস্তু কিন্তু এই মাটিটো তেওঁলোকে দিবলৈ অকণমান আপত্তি কৰিলে। পিলাৰ আমি সুধিছিলোঁ মানে পিলাৰ মানে কি আৰু আমাৰ ককা দেউতা সকলে আছে পুখুৰী সেইটো খালে আমি যে ইয়াত সোমাইছোঁ, আমি যে এখন ডিমাৰ্কেশ্যনত 1 বিঘা আৰু ইয়াত এবিঘা কিমান আছে এই স্কুলৰ এইবিলাকততো সীমাৰ কোনো দিগদাৰ নাই। আমি নিজে আহিছে যোৱা পৰহিদিনাখন তেওঁ আমাৰ দৰখাস্ত লৈছে 19 তাৰিখে চিফ মিনিষ্টাৰ আমাৰ এই চুৰীয়া পিন্ধাজন আহিলে নাই? সেইটো আহিলে ভাল চাওক। অসম সত্ৰ আয়োগে 2টা বছৰ আমাৰ সম্পূৰ্ণ কৰিবলৈ গৈছোঁ। এতিয়া আমি আমাৰ চূড়ান্ত প্ৰতিবেদন এই মাহতে আমি দাখিল কৰিব লাগে আৰু গোটেই ৰাজ্যখনত গোটেইকেইগৰাকী গুৰুৰ যিখিনি মানে ইয়াত কৰ্মৰাজি বা তেওঁলোকৰ যিবোৰ অনুষ্ঠান, এই অনুষ্ঠানবিলাকৰ সংক্ৰান্তত চৰকাৰৰ ফালৰ পৰা যিটো গাইডলাইন আমাক দিছে যে গৈ পেলাই ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি গোটেইসমূহ তথ্য যুগুতাই পেলাই এখন সুন্দৰকৈ প্ৰতিবেদন এখন ঠিক কৰি দিব লাগে, যাতে মানে সত্ৰসমূহৰ সম্পূৰ্ণ যাতে সুৰক্ষিত কৰিব পৰা চৰকাৰে ব্যৱস্থা ল'ব পাৰে। সত্ৰসমূহত বিশেষকৈ যিবোৰ সমস্যা, এই সমস্যাবোৰ মাজে মাজে চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক বহুতে দি আছে আৰু সেইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে এই আয়োগখন গঠন কৰা হৈছে। বহুত সত্ৰৰ মাটি মানে বেদখল হৈছে। এতিয়া আমাৰ যিবোৰ সত্ৰ মাটি বেদখল হৈ আছে, সেই মাটিবিলাকৰ আচল তথ্যটো মানে ভাল ধৰণে কোনেও পোৱা নাই। আমাৰ এই অধ্যয়নটোত কিন্তু আচল তথ্যসমূহ তাত ওলাই যাব। এতিয়া বৰপেটাত বহুত আছে, আমাৰ পঢ়ুৱাইছে দীপেন্দ্ৰদেৱ গোস্বামী, তেখেতৰ এখন সত্ৰ আছে, তেওঁলোকৰ প্ৰায় 101 বিঘা মাটি তেনেকুৱাকৈ বেদখল কৰি আছে। আৰু বহুত সত্ৰ আমাৰ যেনেকৈ মানে আমাৰ পাভত 5খন সত্ৰ মাটি দিয়া হৈছিলে, এই মাটিবোৰ বেদখল হৈ আছে। সোণাৰা সত্ৰখন তেনেকুৱাই গৈছে, আমাৰ বহৰী সত্ৰ, ছত্ৰশাল, বিভিন্ন সত্ৰবিলাক তেনেকুৱা হৈছে। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে গুৰুসকলৰ জন্মস্থান। এতিয়া যেনেকৈ গোপালতাৰ জন্মস্থান এতিয়া অন্য বিধৰ্মীৰ বাৰীৰ ভিতৰত আছে। ভট্টদেৱৰ মানে যি সমাধিস্থল মানে গোপালতাৰ সমাধিস্থল, তেনেকুৱা ধৰণৰ বিধৰ্মী তাত সোমাই আছে। ভক্তদেৱৰো আমাক এখন ব্যাসকুচি সত্ৰৰ ওচৰত
যিখন কাপলা বিল আছে, কাপলা বিলৰ মানে পাৰত তেওঁৰ সমাধি আছে। দামোদৰদেৱৰ বৈকুণ্ঠপুৰ তেখেত আছে কোচবিহাৰত। গুৰুজনাৰ যি মধুপুৰ সত্ৰ আৰু আমাৰ তৰচা নৈ পাৰত কাকতকোটা কাকতকোটা নৈ তাত মানে তেওঁৰ সমাধি তাত আছে। ইফালে হৰিদেৱৰ সমাধি, তাৰপিছত আমাৰ মাধৱদেৱৰ সমাধি, এই সমাধিবিলাক সেইফালে আছে। এইফালে অনিৰুদ্ধদেৱ তেখেতৰ সমাধি আছে ইয়াত আমাৰ নাহৰহাটী সত্ৰ, আৰু তেখেতৰ জন্মস্থান হ'ল ইয়াত। এতিয়া এইবিলাকৰ মানে প্ৰচাৰ আৰু প্ৰসাৰ আৰু এই কথাবিলাক অসমৰ মানুহ চবে খুব ভাল ধৰণে কোনো নাযায় ক'ত কি ঘটি আছে। এতিয়া আমি গোটেই মানে প্ৰতিবেদনটো ঠিক ঠাক কৰিবলৈ যাওঁতে আমি দেখিলোঁ যে অনিৰুদ্ধদেৱৰ কামখিনি ভাল ধৰণে মানে পোৱা হোৱা নাই। সেইকাৰণে আমি এইটো শেহতীয়াকৈ আকৌ এবাৰ অনিৰুদ্ধদেৱৰ এই মানে সৃষ্টিৰাজি মানে নিজেই প্ৰত্যক্ষ কৰিবৰ কাৰণে আমি আহিছোঁ, যাতে ইয়াৰ পৰা বুটলি লৈ গৈ আমি যাতে আমাৰ ৰিপৰ্টত মানে সন্নিৱিষ্ট কৰোঁ। ইয়াৰ পিছত আমি নাহৰহাটী গৈ আছোঁ, হৰিদেৱ থানত যাম, আমি নাহৰহাটী যাম আৰু মাধৱদেৱৰ এই জন্মস্থানলৈ যাম।